গুড ইভিনিং ষ্টুডেণ্টছ। আজি আমি 2025 হৈ যোৱা গণিতৰ যিবিলাক আমাৰ ডিছক্ৰাইব কুৱেশ্যন আছিল সেইকেইটা আমি আলোচনা কৰিম। তো ফাৰ্ষ্টত যেটো আমাৰ কুৱেশ্যন আছিল সেইটো হ'ল 46 উৎপাদক বিশ্লেষণ কৰা। ঠিক আছে, কুৱেশ্যনটো হ'ল এইটো আৰু ইয়াৰে এনসাৰ ইয়াত লিখি দিয়া হৈছে। ঠিক আছে, তো এইটো লিখি দিয়া হৈছে, আমি আগতে অলৰেডি কৰিছোঁ কাৰণ বহুত টাইম লাগিব। ঠিক আছে, তাৰ কাৰণে কৰি ৰাখিছোঁ। তো এই দুটাৰ পৰা আমি কমন লৈছোঁ এইটো। ঠিক আছে, কমন লৈ এইখিনি আহি গৈছে আৰু এইটো কমনৰ দুটা মিলি এটা, অৰ্থাৎ ব্ৰেকেটৰ ভিতৰত যে দুটা আছে সেইটো মিলি এটা আৰু এইটো মিলি এটা লিখি দিয়া হৈছে। ঠিক আছে, তো ইমানখিনি আছিল এইটো। ইয়াৰ পিছত আহা কুৱেশ্যন নম্বৰ 47ত কি আহিছিল এইটো দেখা, যে দেখুৱা যে প্ৰত্যেক ধনাত্মক যুগ্ম অখণ্ড সংখ্যা 2q আৰ্হিৰ আৰু প্ৰত্যেক ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা 2q + 1 আৰ্হিৰ, য'ত q কোনোবা অখণ্ড সংখ্যা। ইয়াৰ এনসাৰ দেখা ইফালে আছে, আমি অলৰেডি কৰি ৰাখিছোঁ। ঠিক আছে, যে আমি ধৰিব লাগিব a যিকোনো ধনাত্মক অযুগ্ম অখণ্ড সংখ্যা য'ত b = 2। ঠিক আছে, আৰু a = bq + r, যেটো আমাৰ ইউক্লিডৰ বিভাজন প্ৰমেয় আছিল সেই হিচাপত। ঠিক আছে, তো হিচাপত আমি বহাই দিছোঁ এইখিনি। ঠিক আছে, তোমালোকে ভালকৈ স্ক্ৰীনশ্বট মাৰি ল'বা। তাৰপিছত দেখা কুৱেশ্যন নম্বৰ 48ত কি কৈছে, যে প্ৰমাণ কৰা যে sec θ - tan θ² = 1 - sin θ / 1 + sin θ। তো ইয়াৰ যেটো আমাৰ এনসাৰ আছে ইফালে তোমালোকে চাবা ইয়াত দিয়া হৈছে। তো প্ৰথমে আমি লেফট হ্যান্ড সাইড ল'ব লাগিব। ঠিক আছে, যেটো কুৱেশ্যন দিয়া আছে সেইটো লিখা। তো secক আমি 1/cos লিখিব পাৰি, লিখিছোঁ। tanক আমি কি sin / cos θ লিখিছোঁ। ঠিক আছে, কাৰণ এইবিলাক যেতিয়া প্ৰমাণ কৰিব দিব তেতিয়া সদায় আমি কি কৰিব লাগিব, cos বা sin লৈ পৰিৱৰ্তন কৰিব লাগে। ঠিক আছে, তো হিচাপত আমি এলচিয়াম লৈছোঁ, তাৰপিছত এইখিনি আহি গৈছে। ঠিক আছে, এনেকৈ আমি কি কৰিছোঁ, এইটো স্কুৱাৰটো ইয়াতো দিছোঁ, স্কুৱাৰটো ইয়াতো ভাঙাই দিছোঁ। তাৰপিছত এইটো ৰাখি দিছোঁ, cos স্কুৱাৰ মানে আমি কি লিখিব পাৰোঁ 1 - sin স্কুৱাৰ θ। ঠিক আছে, কি হিচাপত ইয়াত অলৰেডি দেখাই দিয়া হৈছে। ঠিক আছে, তাৰপিছত আমি এইটো যেহেতু স্কুৱাৰ আছে দুবাৰ লিখিব পাৰোঁ, আৰু 1 - sin স্কুৱাৰ θ আমি কি লিখিব পাৰোঁ, যে a² - b² ফৰ্মুলা পেলাই দিলে এনেকৈ আমি লিখি দিব পাৰোঁ। ঠিক আছে, তাৰপিছত এইটো কেনচেল, এইটো আৰু এইটো আহি যাব। তো এইটো আছিলে আমাৰ কি ৰাইট হেণ্ড সাইড। তো প্ৰুফ হৈ গ'ল। এতিয়া আহা 49 কুৱেশ্যনত কি আহিছিল। 49ত দিয়া আছে a আৰু b সুগ্ম কোণৰ বাবে sin b = cos (a + 60 ডিগ্ৰী হ'লে tan a + b ৰ মান উলিওৱা। তো হা দেখা ইয়াত 49ৰ যেটো এনসাৰ আমি অলৰেডি কৰি ৰাখিছোঁ। তো এইটো আমাক অলৰেডি দিয়া আছে sin b = cos a + 60। ঠিক আছে, তো আমি কি কৰিছোঁ, সাইনক cosলৈ কনভাৰ্ট কৰি দিছোঁ, 90 - a, এইটো ফৰ্মুলা হয়। তো cos কেনসেল, 90 - b, a + 60। ইয়াৰ পৰা আমি কি বাহিৰ কৰিছোঁ, a + b ৰ মান বাহিৰ কৰি দিছোঁ, যেটো মান আহি গৈছে 30 ডিগ্ৰী। ঠিক আছে, তো নাও আমি কি কৰি দিলোঁ, tan a + b মান বাহিৰ কৰিছে। তো আমি tan ৰাখি দিলোঁ, a + b মানে 30 ডিগ্ৰী, আৰু tan 30 ডিগ্ৰীৰ ভ্যালু কিমান হয় 1/√3। ঠিক আছে, তো এইখিনি আছিল তোমাৰ 49ৰ এনসাৰ। ইয়াৰ পিছত আহা 50 নম্বৰ কুৱেশ্যনত। ঠিক আছে, 50 নম্বৰত কি কৈছে, এজন শিশুৰ এটা লুটুগুটি আছে যাৰ 6খন পিঠিত তলত দেখুওৱা ধৰে আখৰ ওলায় a b c d e আৰু a কিন্তু এবাৰ দুবাৰ আছে, হয়নে নাই। এতিয়া কিছু গুটিটোৰ এবাৰ মাৰি পঠিওৱা হ'ল নাম্বাৰ 1 a আৰু নাম্বাৰ 2 d উলিওৱাৰ সম্ভাৱিতা কি। তো দেখা 50 নম্বৰৰ যেটো কুৱেশ্যন আছে সেই কুৱেশ্যনৰ এনসাৰটো আমি ইয়াত অলৰেডি কৰিছোঁ, যে মুঠ ফলাফল 6টা, কাৰণ লুটুগুটি 6টা ফলাফল থাকে। a আছে 2বাৰ, d আছে এবাৰ। ঠিক আছে, তো p of a আমি কি হ'ব 2/6, কাৰণ মুঠটো তলত দিব লাগে আৰু a কিমান বাৰ বাহিৰ হৈছিল এইটো ওপৰত আহে, কটাকটি কৰিলে 1/3। ঠিক আছে, তো d ৰ কাৰণে আমি কি কৰিম, মুঠ ফলাফল সদায় তলত, আৰু d কেইবাৰ আহিছিল একবাৰ, তো একটা ওপৰত আহি গ'ল। ঠিক আছে, তো 50 নম্বৰ কমপ্লিট হৈ গ'ল। এতিয়া আমি কুৱেশ্যন নম্বৰ চাম 51। ঠিক আছে, 51ত কি কৈছে, যে তলৰ সমীকৰণটোৰ সমাধান কৰা 2x + y = 5 3x + 2y = 8। তো দেখা আহা আমি সমাধানত আহোঁ। 51 ইয়াত আছে। ঠিক আছে, এইটো আমি লিখি দিছোঁ। ইকুৱেশ্যন নম্বৰ 1 আৰু 2 ধৰিছোঁ, অপনয়ন পদ্ধতি খটাই দিছোঁ ইয়াত। ঠিক আছে, ইয়াত যেহেতু 2 আছে, তো আমি গোটেইকেইটা কি কৰিছোঁ 2 দি পূৰণ কৰি y-ক এই 2y-ৰ সমান বনাই দিছোঁ। ঠিক আছে, তাৰপিছত মাইনাছ কৰি দিছোঁ, ইয়াৰ পৰা x বাহিৰ হৈছে, x ৰ মান 1ত বহাই দিছোঁ, আমাৰ y বাহিৰ হৈ গৈছে। তো x আৰু y-ৰ মান 2 আৰু 1 আহি গৈছে। ঠিক আছে ষ্টুডেণ্ট, এতিয়া দেখা কুৱেশ্যন নম্বৰ 52। ঠিক আছে, 52 কুৱেশ্যন কি আছে দেখা, যে দুটা ধনাত্মক অখণ্ড সংখ্যাৰ বৰ্গৰ পাৰ্থক্য 180, সৰু সংখ্যাটোৰ বৰ্গ ডাঙৰ সংখ্যাটোৰ 8 গুণ হয়, সংখ্যা দুটা উলিওৱা। তো দেখা ইয়াৰ সমাধানটো সিফালে আছে। দেখা 52ৰ সমাধান যেটো আছে ষ্টুডেণ্ট, তো প্ৰথমে তুমি ধৰিব লাগিব যে ডাঙৰ সংখ্যাটো হ'ল x, কাৰণ ডাঙৰ সংখ্যাৰ লগত তুলনা কৰিছিল, তাৰ কাৰণে আমি ডাঙৰ সংখ্যাটো ধৰিব লাগিব। তো সৰু সংখ্যাটোৰ
কি হৈছে সৰি ডাঙৰ সংখ্যাটো হ'ল তোমাৰ x গতিকে ডাঙৰ সংখ্যাৰ বৰ্গ কি হ'ব x স্কয়াৰ কাৰণ বৰ্গ মানে স্কয়াৰ হয় তো সৰু সংখ্যাটোৰ বৰ্গ কি দিছে ডাঙৰ সংখ্যাটোৰ 8 গুণ তো 8 * x ঠিক আছে তো আমাক প্ৰশ্ন মতে কি কৈছিল অ্যাকৰ্ডিং টু কোশ্চেন যে ডাঙৰ সংখ্যাটোৰ বৰ্গ আৰু সৰু সংখ্যাটোৰ বৰ্গৰ পাৰ্থক্য কিমান 180 তো x স্কয়াৰ - 8x = কিমান বহাই দিলো 180 ঠিক আছে তো ইয়াক আমি উৎপাদক বিশ্লেষণ কৰিলো উৎপাদক বিশ্লেষণ কৰি আমাৰ কি আহিল x ৰ মান আহিল 18 আৰু -18 ঠিক আছে যেহেতু কোৱা হৈছিল যে ধনাত্মক খণ্ড সংখ্যা তাৰ কাৰণে মাইনাসটো আমাৰ আহিব নোৱাৰে তো এটো গ্ৰহণযোগ্য নহয় গতিকে x ৰ মান আমি কি ধৰিব লাগিব 18 তো হেতু নিৰ্ণয় ডাঙৰ সংখ্যাটো কিমান হৈ গল 18 এতিয়া সৰু সংখ্যাটো কি হ'ব যেহেতু আমাৰ ডাঙৰ সংখ্যাটো সৰু সংখ্যাটোৰ বৰ্গ আছিল কি ডাঙৰ সংখ্যাৰ 8 গুণ গতিকে আমি সেই 8 টো ইয়াত বহাই দিলে x ৰ মান ঠিক আছে এতিয়া যেহেতু এটো বৰ্গ আছিল বৰ্গটোক আমি ৰুট ওভাৰ কৰি দিয়াৰ লগে লগে কি হৈ যাব সেই সংখ্যাটো পাই যাম হয় না নাই তো আমি হেতু কি কৰিছো 8 দি 18 ক পূৰণ কৰি 144 হৈছে আৰু 144 ৰ বৰ্গ কি হয় 12 হয় ঠিক আছে তো এইখিনি আছিল তোমাৰ आंसर তো ইয়াৰ পিছত আহা 53 क्वेश्चन 53 দেখা কি কৈছে যে এটা সমান্তৰ প্ৰকৃতিৰ প্ৰথম nটা পদৰ যোগফল 3n² / 2 + 13n তেনেহলে 25তম পদটো নিৰ্ণয় কৰা ঠিক আছে আমি কিমানতম পদ বাহিৰ কৰিব লাগে 25তম তো দেখা ইয়াৰ आंसरটো দেখা 53 ঠিক আছে 53 যেটো আমাৰ आंसर আছে ইয়াত আমাৰ প্ৰথমে দিয়া আছে sn মানে কি 3n² / 2 + 13 / 2 * n তো ইয়াত আমি প্ৰথমে কি s1 বাহিৰ কৰিম যত n আছে তত 1 বহাই দিছো বহাই দিলে আমাৰ आंसर কিমান আহি যায় 8 আহি যায় ঠিক আছে তো আমাৰ s1 আৰু a1 দুয়োটাই সেমে হয় ঠিক আছে s1 আৰু a1 দুয়োটাই সেমে হয় গতিকে 8 হ'ব এতিয়া a2 কেনেকৈ বাহিৰ কৰে দ্বিতীয় নম্বৰ পদ যে s2 - s1 এটো s2 ৰ পৰা s1 মাইনাস কৰিলে আমি কি হ'ব a2 আহি যাব তো ইয়াত s2 ৰ কাৰণে যিখিনি আছে n যত আছিল তাত আমি 2 বহাই দিছো আৰু s1 অলৰেডি আমি 8 বাহিৰ কৰিছো বহাই দিছো ঠিক আছে ক্যালকুলেশন কৰিলে কিমান আহি যায় লাষ্টত आंसर আহি যায় তোমাৰ 11 তো আমি জানো ইয়াৰ পৰা এটা d বাহিৰ কৰি দিম d মানে কি আছিল a2 ৰ পৰা a1 মাইনাস কৰি দিলে কি আহি যায় d আহি যায় তো a2 হল 11 আৰু a1 আছিল 8 গতিকে d কিমান আহি যাব 3 ঠিক আছে এতিয়া যেহেতু আমাৰ 25তম পথৰ কথা হৈছে তো আমি ইয়াৰ কাৰণে সূত্ৰটো এপ্লাই কৰি দিও যে a + 24d ইয়াত যিমান থাকে তাতকৈ 1 কম ল'ব লাগে ঠিক আছে না তো ইয়াত আমি এতিয়া কি কৰিম a আৰু d ৰ মান বহাই দি ইয়াৰ आंसरটো আহি যাব কিমান 18 তো এখিনি আছিল আমাৰ কি 53 आंसर হয় না এতিয়া আহা 54 নম্বৰ কোশ্চেনত ইয়াত কি দিছে যে ABC ত্ৰিভুজত AB আৰু AC বাহুত ক্ৰমে x আৰু y দুটা বিন্দু যদি ax = 4 cm xb = 10 cm ay = 6 cm yc = 15 cm দেখো যে 2bc = 7xy ঠিক আছে তো স্টুডেন্ট আহা ইয়াৰ आंसर চাও আমি তো ইয়াত অলৰেডি আমি কৰি ৰাখি দিছো হয় না তো এটা আমি প্ৰথমে পিকচাৰটো আঁকিব লাগিব তোমাক কি দিয়া আছিল ax কিমান 4 cm xb কিমান আছিল 10 cm ঠিক আছে ay কিমান আছিল 6 cm আৰু yc কিমান আছিল 15 cm তো ইয়াৰ পৰা আমি প্ৰথমত কি বাহিৰ কৰিম a আৰু a এর পৰা একদম b গোটেইখিনি বাহু বাহিৰ কৰিম তো কি ইয়াৰ কাৰণে কি কৰিব ax + xb আমি প্লাস কৰি দিম ঠিক আছে তো 14 আহি গল টোটাল ab বাহু সেম হেনেকৈ ac এর কাৰণে আমি কি কৰি দিম ay + yc কৰি দিম ঠিক আছে তো দুইটা যোগ কৰি দিলে কিমান হ'ব 21 এতিয়া আমি ax / ab ঠিক আছে যেটো বিপিটি রুল আছিল সেই হিচাপত বহাই দিম তো 4/14 বহাই দিলো কটাকটি কৰিলে 2/7 হেনেকৈ আকৌ ay / ac ঠিক আছে এটো বহাই দিলো কটাকটি কৰিলে এটো 2/7 যেহেতু দুইটাৰ মানে সমান হৈছে গতিকে আমি ax / ab = ay / ac লিখিব পাৰো হয় না নাই সেই হিচাপত যেহেতু আমাৰ কি হৈ গল এই বাহুবিলাক সমানুপাতত হয় হয় না তাৰ কাৰণে আমি কি ক'ব পাৰো এই ডাঙৰ সৰু ত্ৰিভুজৰ এই ডাঙৰ ত্ৰিভুজটো কি হ'ব সদৃশ হ'ব কি হিচাপত বিপিটি হিচাপত ঠিক আছে যেহেতু আমি অলৰেডি কি কৰিছো ত্ৰিভুজ axy আৰু abc সদৃশ দেখাইছো গতিকে আমি লিখিব পাৰো যে xy এইটো বাহু xy ডিভাইডেড বাই কি হ'ব bc ঠিক আছে এই বাহুটো এই বাহুৰ আমি ডিভাইডেড লিখিব পাৰো আৰু ax = আমি কি লিখিব পাৰো ab লিখিব পাৰো ঠিক আছে লিখাৰ পিছত আমি ইয়াৰ ভ্যালু বহাই দিও যে axy আছে xy বহাই দিলো bc আছে bc বহাই দিলো ax এর মান কিমান আছে আমাৰ 2/ax / ab ভ্যালু কিমান আছে 2/7 যেটো আমি কৰ পৰা পাও ইয়াৰ পৰা পাইছো ঠিক আছে ax / ab মানে কিমান 2/7 তো এটো বহাই দিয়া হৈছে তাৰ পিছত 7 টো আমি কি ক্ৰস মাল্টিপ্লিকেশন কৰিছো ঠিক আছে আৰু 2 টো bc ৰ লগত ক্ৰস মাল্টিপ্লিকেশন কৰি দিছো তো bc 2 ৰ লগত পূৰণ কৰা হৈছে 2bc হৈ গৈছে 7 টো xy ৰ লগত পূৰণ কৰা হৈছে 7xy হৈ গৈছে তো এটো আছিল আমাৰ आंसर ঠিক আছে স্টুডেন্ট এতিয়া হা 55 নম্বৰ কোশ্চেনত আচ্ছা
এতিয়া হও আমি কোশ্চেন নাম্বার 55 55ত কি কৈছে যদি a 6,1 b 8,2 c 9,4 আৰু d p,3 বিন্দু কেইটা এইটো ক্ৰমতে এটা সামান্তৰিকৰ শীৰ্ষবিন্দু হয় তেনেহলে p ৰ মান নিৰ্ণয় কৰা ইয়াৰ পৰা আমি কি কৰিব লাগে p ৰ মান বাহিৰ কৰিব লাগে যেহেতু এটা সামান্তৰিক হয় গতিকে আমি আনসাৰটো চাই লওঁ তো আমি সামান্তৰিকৰ কাৰণে কি কৰিম চাৰিটা বিন্দু লিখি ললো শীৰ্ষবিন্দু ঠিক আছে তাৰ পিছত আমি জানো যেহেতু abcd এটা সামান্তৰিক হয় গতিকে সামান্তৰিকৰ কৰ্ণ দুডাল কি হয় পৰস্পৰ সমদ্বিখণ্ডিত হয় এতিয়া দেখা ac আৰু bd যেটো বিন্দুত কটাকটি কৰে সেই বিন্দুটো কি কৰে ac ক সমদ্বিখণ্ডিত কৰে bd ক কি কৰে সমদ্বিখণ্ডিত কৰে গতিকে দুয়োটাৰে মধ্যবিন্দু এটাই হয় তাৰ কাৰণে আমি লিখিব পাৰো যে ac ৰ মধ্যবিন্দুৰ স্থানাংক যি হ'ব bd ৰ মধ্যবিন্দুৰ স্থানাংক হেতু হ'ব গতিকে দুয়োটাই সমান হ'ব তো আমি মধ্যবিন্দু কেনেকৈ বাহিৰ কৰো মধ্যবিন্দু বাহিৰ কৰাৰ নিয়ম আছিল যে a আৰু যেহেতু a আৰু c ৰ আমি মধ্যবিন্দু বাহিৰ কৰিছে তো কুমাৰ আগত এটো আগত যি আছে আৰু এটো আগত যি আছে দুটা প্লাস কৰি 2 দি ডিভাইডেড কৰি দিব লাগে ঠিক আছে আৰু পিছত যেটো আছে আকৌ কুমাৰ পিছত যেটো আছে সেই দুটা যোগ কৰি আমি কি কৰিব লাগে 2 দি ডিভাইডেড কৰি দিব লাগে সেম হেনেকে আমি কি কৰিব লাগিব bd ৰ মধ্যবিন্দুৰ কাৰণেও আমি b আৰু d ৰ কুমাৰ আগত দুটা আছে যেনেকুৱা 8 আৰু p আছে এই দুটা প্লাস কৰি 2 দি ডিভাইডেড কৰি দিব লাগিব ইয়াত 2 আৰু 3 আছে এই দুটা প্লাস কৰি আমি কি কৰিব লাগিব 2 দি ডিভাইডেড কৰি দিব লাগিব ঠিক আছে তেনেহলে হেতৰ মধ্যবিন্দুৰ স্থানাংক আহি গল এতিয়া আমি এই দুটা প্লাস কৰি দিম 15/2 পাই যাম এই দুটা প্লাস কৰি দিলে 5/2 আহি যাব ঠিক আছে এই দুটা আমি প্লাস কৰিব নোৱাৰো কাৰণ p আৰু 8 হল বেলেগ বেলেগ নাম্বাৰ হয় না নাই এটো এটা হল নাম্বাৰ এটো হল চলক তাৰ কাৰণে আমি এটো প্লাস কৰিব নোৱাৰো এই দুটা প্লাস কৰি দিলে হ'ব কি 5/2 ঠিক আছে এতিয়া আমি জানো কুমাৰ আগৰটো কুমাৰ আগৰ লগত কি হয় সমান হয় গতিকে এটো বৰাবৰ আমি হেতু লিখিব পাৰো ঠিক আছে তো 8 + p / 2 = 15/2 লিখি দিব পাৰো এতিয়া এটো ইফালে গলে কি হৈ যাব মাইনাস হ'ব তো 15 পৰা 8 গলে কিমান থাকি যাব 7 তো p ৰ মান কিমান বাহিৰ হৈ যাব 7 বাহিৰ হৈ যাব ঠিক আছে ষ্টুডেন্ট এতিয়া হা কোশ্চেন নম্বৰ 56 দেখা কোশ্চেন নম্বৰ 56 কি কৈছে যে প্ৰমাণ কৰা যে এটা বহিবিন্দুৰ পৰা বৃত্তলৈ টনা স্পৰ্শকবোৰৰ দৈৰ্ঘ্য সমান ঠিক আছে তো হা এটো আমি চাও তো আমি প্ৰথমত কি কৰিব লাগিব এটা বৃত্ত আঁকি দিম ঠিক আছে আৰু বহিবিন্দুত কি p এটা বিন্দু লম ইয়াৰ পৰা দুটা স্পৰ্শ টানি দিম a p a আৰু p b ঠিক আছে তেত লিখি দিয়া হৈছে ভালকে যে o কেন্দ্ৰ বৃত্তৰ p বহিবিন্দুৰ পৰা a p a আৰু p b দুটা স্পৰ্শ টনা হল প্ৰমাণ কৰিব লাগে যে p a = p b ঠিক আছে অংকনত আমি কি কৰিম a o o b PO সংযোগ কৰি দিম ঠিক আছে PO AO আৰু OB সংযোগ কৰি দিলো এতিয়া আমি কি কৰিম এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ ঠিক আছে এই দুটা ত্ৰিভুজ আমি কি কৰিম সৰ্বসম দেখাম ত্ৰিভুজ POA আৰু ত্ৰিভুজ POB এই দুটাৰ পৰা আমি কি পাও যে এই এংগেল A আৰু এংগেল B কি হ'ব 90 ডিগ্ৰী হ'ব হয় না নাই স্পৰ্শক আৰু ব্যাসাৰ্ধৰ যেটো বিন্দুত কটাকটি কৰে সেই বিন্দুত যি কোণ সৃষ্টি হয় এই কোণটো কিমান হয় 90 ডিগ্ৰী হয় তাৰ কাৰণে এই দুটা কি হ'ব 90 ডিগ্ৰী আকৌ PO আৰু OB একে তোমাৰ কি হ'ব একে বৃত্তৰ ব্যাসাৰ্ধ ঠিক আছে সমান লিখিব পাৰা আৰু OP = OP সাধাৰণ বাহু হয় ঠিক আছে তেনেহলে আমি তিনিটা শৰ্ত পাই গলো আৰু এই চাস হিচাপত তাৰ কাৰণে আমি কি কৰিব পাৰো যে এইটো ত্ৰিভুজ আৰু এইটো ত্ৰিভুজ কি হয় সৰ্বসম হয় ঠিক আছে যেহেতু এই ত্ৰিভুজ দুটা সৰ্বসম হয় গতিকে আমি লিখিব পাৰো যে PA আৰু PB সমান হয় কি হিচাপত স্পেচিটি হিচাপত ঠিক আছে একেবাৰে সহজ আছিল কোশ্চেনটো এতিয়া হা কোশ্চেন নম্বৰ 57 4 সেমি ব্যাসাৰ্ধযুক্ত এটা বৃত্তৰ 30 ডিগ্ৰী কোণৰ বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা লগতে অনুৰূপ মুখ্য বৃত্তকলাটোৰ কালি নিৰ্ণয় কৰা ব্যৱহাৰ কৰা পাই = 3.14 এতিয়া আমি পাইৰ মান 3.14 লব লাগিব ঠিক আছে তো দেখা 57 নম্বৰ যেটো কোশ্চেন আনসাৰ আছিল তাত আমাক কি দিয়া আছিল r দিয়া আছিল 4 সেমি থিটা আছিল 30 ডিগ্ৰী ঠিক আছে তো বৃত্তকলাটোৰ কালিৰ ফৰ্মুলা কি আছিল θ/360 পাই r² হয় না নাই তো আমি থিটাৰ মান বহাই দিলো পাইৰ মান ইয়াত বহাই দিলো ঠিক আছে কটাকটি কৰিলো 0 আৰু 0 ক্যান্সেল ঠিক আছে স্টুডেন্ট 3 দি 36 এর মাজত কিবাৰ যাব 12 টাইম যাব ঠিক আছে 12 এর মাজত তুমি 4 দি কাটিলে 3 বাৰ যাব 3 দি আকৌ এক কাটিলে কিমান যাব 1.046 টাইম ঠিক আছে তাহলে ওপৰত আমাৰ বাকি থাকিলে এইটো আৰু 4 তো এই দুটা মাল্টিপ্লাই কৰি দিলে হৈ গল ঠিক আছে 4.184 সেন্টিমিটার স্কয়ার এটা কো কি হৈছিল মুখ্য বৃত্তকলাৰ কালি ঠিক আছে মুখ্য বৃত্তকলাৰ কালি তো মুখ্য বৃত্তকলাৰ বাহিৰ কৰাৰ কাৰণে আমি কি কৰিব লাগিব গোটেই বৃত্তখিনিৰ পৰা যেখিনি গোটেই বৃত্তটোৰ কালিৰ পৰা আমি কি কৰি দিম এই যেটো আমাৰ বৃত্তকলাৰ কালি আছিল এখিনি বাদ দিলে ঠিক আছে তাহলে বাকিখিনি যেটো আছে আমাৰ মুখ্য বৃত্তকলা হেতুৰ কালি আহি যাব তো পাইৰ মান বহাই দিলো r মানে হল 4 তো 4 * 4 স্কয়ার যেহেতু আছে হয় না নাই তো এটো বহাই দিলো ভ্যালুখিনি তাৰ পিছত মাল্টিপ্লাই কৰাৰ পিছত এখিনি মাইনাস কৰি দিলে আমাৰ কিমান হৈ যাব 46.056 সেন্টিমিটার স্কয়ার ঠিক আছে স্টুডেন্ট একেবাৰে সহজ আছিল এতিয়া 58
58 দেখা কি দিয়া আছে যে এটা পুতলা একে ব্যাসাৰ্ধযুক্ত এটা অৰ্ধগোলকৰ ওপৰত 3.5 সেন্টিমিটার ব্যাসাৰ্ধযুক্ত এটা শংকুৰে গঠিত পুতলাটোৰ মুঠ উচ্চতা হ'ল 15.5 সেন্টিমিটার পুতলাটোৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা দেখা ইয়াৰ এনসারটো দেখা ইফালে আমি এনেকে পিকচাৰ আঁকিলম এটো হল অৰ্ধবৃত্ত ঠিক আছে আৰু ইয়াৰ ওপৰত আমি এটা কি আঁকিছো শংকু আঁকিছো আৰু দুয়োটাৰ এই ব্যাসাৰ্ধ কি হয় 3.5 সেন্টিমিটার এটো লিখি দিছো পুতলাৰ মুঠ উচ্চতা হ'ল 15.5 সেন্টিমিটার শংকুৰ ব্যাসাৰ্ধ আৰু অৰ্ধগোলকৰ ব্যাসাৰ্ধ এটাই হয় স্মল আৰ ৰেখো চাইছো 3.5 সেন্টিমিটার শংকুৰ উচ্চতা ইজ ধৰিছো 15.5 ৰ পৰা আমি যেতিয়া কি কৰিম অৰ্ধগোলকখিনি বাদ দি দিম তেনেহলে শংকুৰ উচ্চতাখিনি থাকি গল তো অৰ্ধগোলকৰ ব্যাস কিমান আছিল 3.5 এটো অৰ্ধগোলকৰ উচ্চতা হয় তো আমি ইয়াৰ পৰা কি কৰি দিলাম 15.5 ৰ পৰা আমি 3.5 মাইনাস কৰি দিম ঠিক আছে কিমান হৈ যাব 12 সেন্টিমিটার এতিয়া আমাৰ যেটো শংকু আছে শংকুৰ যেটো ফৰ্মুলা আছিল পৃষ্ঠকালি তাত কি h নাছিল কি আছিল l আছিল ফৰ্মুলাটো কি আছিল পাই r l গতিকে এতিয়া h আৰু r ৰ পৰা তুমি l বাহিৰ কৰা সূত্ৰটো এপ্লাই কৰিব লাগিব সেই সূত্ৰটো কি আছিল l = √h² + r² হয় না ইয়াৰ ভ্যালু বহাই দি ক্যালকুলেশন কৰাৰ পিছত 12.5 আমাৰ आंसर আহি যাব ঠিক আছে এতিয়া পুতলাটোৰ পৃষ্ঠকালি এই পুতলাটো যে আছে পুতলাটোৰ পৃষ্ঠকালি তুমি কেনেকৈ পাবা যে এই অৰ্ধগোলকৰ পৃষ্ঠকালি প্লাস শংকুৰ পৃষ্ঠকালি ঠিক আছে তো ইয়াত বহাই দিলো এতিয়া অৰ্ধগোলকৰ পৃষ্ঠকালি সূত্র কি আছিল 2πr² শংকুৰ পৃষ্ঠকালি কি আছিল πrl ঠিক আছে এই দুটাৰ পৰা আমি কি πr কমন ললো ইয়াত থাকি গল 2r প্লাস ইয়াত থাকি গল l ঠিক আছে গোটেইটা ভ্যালু বহাই দিয়াৰ পিছত আমি ক্যালকুলেশন কৰাৰ পিছত আমি কি পাম 214.5 সেন্টিমিটার স্কয়ার ঠিক আছে এটি হ'ব তাৰ ফাইনাল आंसर এতিয়া 59 নম্বৰ কোশ্চেন তো এতিয়া আমি চাম 59 নম্বৰ কোশ্চেন তো ইয়াত কি দিয়া আছে তলৰ তথ্যখিনিৰ মাধ্য 22 হলে x ৰ মান নিৰ্ণয় কৰা তো ইয়াত আমাক কি সেট অন্তৰাল দিয়া আছে আৰু বাৰম্বাৰতা দিয়া আছে ইয়াৰ পৰা আমি এই x টো যে আছে এই x ৰ মান বাহিৰ কৰিব লাগে ঠিক আছে তো আমি ইয়াৰ সমাধান চাম তো প্ৰথমত আমি কি কৰিম এটা চাৰ্ট বনাই লব লাগিব মাধ্য বাহিৰ কৰা যেটো চাৰ্ট আছিল হয় না নাই মাধ্য আমি তিনি প্ৰকাৰ বাহিৰ কৰিব পাৰো আমি প্ৰথম যেটো পদ্ধতি আছিল হেতু এপ্লাই কৰিছো ঠিক আছে শ্ৰেণী অন্তৰাল বাৰম্বাৰতা শ্ৰেণী সূচক আৰু fi xi ৰ পূৰণফল ঠিক আছে তো ইয়াত আমি কি কৰিলো শ্ৰেণী অন্তৰালখিনি লিখি দিলো ইয়াত বাৰম্বাৰতা লিখি দিলো তাৰ পিছত ইয়াত আমি কি xi কি ইয়াত কেনেকৈ বাহিৰ কৰা মনত আছে না ষ্টুডেন্ট যে এই 10 আৰু 0 এই দুটা যোগ কৰি 2 ৰে হৰণ কৰি দিব লাগে তো 10 আৰু 0 যোগ কৰিলে 10 হ'ব 2 দি ডিভাইডেড কৰাৰ লগে লগে কিমান হৈ যাব আমাৰ आंसर 5 তাৰ পিছত ইয়াত যেটো 10 কে বাঢ়ি গৈ আছে তুমি জাস্ট খালি 10 কে প্লাস কৰি যা 5 ৰ লগত 10 প্লাস কৰিলে 15 ৰ লগত প্লাস কৰা 10 25 এনেকৈ 10 প্লাস কৰি আহিল ঠিক আছে তাৰ পিছত এতিয়া কি fi xi বাহিৰ কৰিব লাগে তো এই দুটা পূৰণ কৰি দিলে 60 হ'ব x আৰু 15 পূৰণ কৰি দিলে এটো হৈ যাব ঠিক আছে তো আমি এটা কি কৰিছো এনেকৈ পূৰণ কৰি দিছো তাৰ পিছত কি কৰিব লাগিব মুঠ বাহিৰ কৰিব লাগে তো ইয়াত যিমান কেটা আছে গোটেইটা যোগ কৰি দিয়া যেহেতু x আছে x টুক বাদ দিয়া 12 6 7 আৰু 9 ক প্লাস কৰি দিলে কিমান হৈ যায় 34 x টো বাছি গল এটো তুমি এক্সট্ৰা কৈ প্লাস লিখি দিয়া ঠিক আছে যে প্লাস x সেম এতিয়া তুমি fi x ৰ মুঠ বাহিৰ কৰাৰ কাৰণে সামেশন fi xi বাহিৰ কৰিব লাগিব তো তুমি 15x টো বাদ দিয়া 16 150 245 আৰু 405 প্লাস কৰিলে কিমান হৈ যাব 860 হৈ যাব ঠিক আছে আৰু আমাৰ যেটো 15x আছিল হেতু সেপাৰেট ভাবে আমি ইয়াৰ লগত প্লাস কৰি দিম ওকে এতিয়া আমি যেটো মাধ্যৰ সূত্ৰ আছিল মাধ্যৰ সূত্ৰটো খাটাই দিম যে মাধ্য summation fi xi divided by summation fi এটো মাধ্যৰ সূত্ৰ আছিল হয় না তাৰ পিছত মাধ্যমক কিমান দিয়া আছিল কোশ্চেনত 12 তো বহাই দিলো 12 ইয়াৰ মানটো ইয়াৰ পৰা বহাই দিলো ঠিক আছে আৰু সামেশন fi ৰ মানটো ইয়াৰ পৰা বহাই দিলো এতিয়া আমি ক্ৰস মাল্টিপ্লিকেশন কৰি দিলো ঠিক আছে এটো তলত আছে ইয়াৰ লগত আহি 22 ৰ লগত পূৰণ হৈ যাব বহাই দিলো ঠিক আছে এতে 12x ৰাখি দিলো এই 15x টো ইফালে আনিলে মাইনাস হৈ যাব কাৰণ প্লাস আছে এটো ইয়াত ৰাখি দিলো এটো ইফালে গলে কি হৈ যাব মাইনাস হৈ যাব ঠিক আছে তো 22x ৰ পৰা 15x গলে কিমান থাকিব 7x আৰু ইয়াৰ পৰা এটো বাদ দিলে কিমান হৈ যাব 1 on 2 ঠিক আছে 7 টো পূৰণ হৈছে ইফালে হেলে হৰণ হ'ব তো 7 দি তুমি 112 কাটিলে কিমান যাব 16 বাৰ যাব তো x ৰ মান কিমান বাহিৰ হৈ গল 16 বাহিৰ হ'ল এখিনি আছিল आंसर ঠিক আছে এতিয়া আমি চাম 60 নম্বৰ কোশ্চেনটো ঠিক আছে তো 60 নম্বৰ দেখা কোশ্চেনটো কি আছিল যে এটা সমকোণী ত্ৰিভুজ আঁকা যত ভূমি 4 সেমি আৰু উচ্চতা 3 সেমি তাৰ পিছত আন এটা ত্ৰিভুজ আঁকা যাৰ বাহুবোৰ প্ৰদত্ত সমকোণী ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 2/3 গুণ ঠিক আছে তো এটো আমাৰ চেপ্টাৰ 12 ৰ পৰা অলপ বনাই দিছিল সৰি 12 নহয় এটো আমাৰ চেপ্টাৰ 11 ৰ পৰা অলপ বনাই দিছিল তো দেখা ইয়াত পিকচাৰ মই আঁকি দিছো আৰু লগতে অঙ্কন প্ৰণালীও আঁকি দিছো ঠিক আছে ষ্টুডেন্ট এটো আছিল আমাৰ চিত্ৰটো তো আমি প্ৰথমে a b c আঁকিছিলো যত আমি a কোণটো সমকোণ লৈছিলো তাৰ পৰা এনেকৈ আমি x টানি দিছো হুগ্মকোণ হোৱাকৈ হয় না হুগ্মকোণ হোৱাৰ কৈ টানাৰ পিছত আমি তিনিটা ইয়াৰ ওপৰত বিন্দু লৈছো তাৰ পিছত a3b সংযোগ কৰি দিছো ইয়াৰ সমান্তৰালকৈ
A2 B ড্যাশ এটা ৰেখাটা নিছিলোঁ হয় না তাৰপিছত আকৌ কি এই BC ৰ সমান্তৰালকৈ B ড্যাশ আৰু C ড্যাশ এটা কি সমান্তৰাল ৰেখাটা নিছিলোঁ আৰু আমাৰ যেটো সৰু A B ড্যাশ C ড্যাশ আহিছিল হয় না A B ড্যাশ C ড্যাশ ত্ৰিভুজটি আছিল আমাৰ আঁকিবলগীয়া ত্ৰিভুজ এইখিনি আমি ইয়াত কি অঙ্কন প্ৰণালীত লিখি দিছো ভালকৈ তোমালোকে চাই লবা নহলে নোট ডাউন কৰি লবা ঠিক আছে এতিয়া আমি 2025 ৰ যেটো লাষ্ট কোশ্চেন আছিল সেই কোশ্চেনটো চাম 61 দেখা 61 কোশ্চেনটো কি আছিল যে x² + 7x + 10 বহুপদটোৰ শূন্যবোৰ উলিওৱা আৰু এই শূন্য আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক পৰীক্ষা কৰা তো এটো তোমাৰ একেবাৰে সহজ কোশ্চেন আছিল এটো 4 মাৰ্ক দি দিছে ঠিক আছে তো একেবাৰে ইজি কোশ্চেন আছিল এটো তো এটো দেখা প্ৰথম আমাৰ যেটো দ্বিঘাত সমীকৰণ আছে এটোক আমি কি কৰিব লাগিব উৎপাদক বিশ্লেষণ কৰিব লাগিব ঠিক আছে উৎপাদক বিশ্লেষণ কৰিলে x ৰ মান আহি যাব তোমাৰ এটাৰ মান আহি যাব -2 আৰু এটাৰ মান আহি যাব -5 তো তুমি শূন্য দুটা পাই গলা -2 আৰু -5 তো সহগৰ মাজৰ সম্পৰ্ক মানে কি শূন্য দুটাৰ সমষ্টি বাহিৰ কৰিব লাগিব ঠিক আছে আৰু শূন্য দুটাৰ গুণফল বাহিৰ কৰিব লাগিব তো আমি প্ৰথমত সমষ্টি বাহিৰ কৰিছো সমষ্টি মানে প্লাস তো প্লাস কৰি দিলে কিমান হৈ যাব -7 এতিয়া ইয়াত তলত একো নাই মানে তুমি অন দিব পাৰা ঠিক আছে এটা সূত্র হিচাপত -2 আহি যায় তে 7 টো কাৰ হওক আছিল দেখা ইয়াত যে 7 টো আছিল কাৰ x ৰ হওক তো ইয়াত লিখি দিব লাগিব x ৰ হওক আৰু 1 যে আছে 1 টো কাৰ হওক আছিল যে x² ৰ আগত তো তুমি এটো x² ৰ হওক লিখি দিব লাগিব ঠিক আছে তো এটো হৈ গ'ল শূন্য দুটাৰ সমষ্টি এতিয়া শূন্য দুটাৰ গুণফল বাহিৰ কৰিব লাগিব গুণফল মানে পূৰণ কৰিব লাগিব -2 পূৰণ -5 ঠিক আছে তো এটা প্লাস মাইনাস প্লাস হৈ যাব 5 2 10 হৈ যাব ঠিক আছে ইয়াৰ তলত একো নাই মানে তুমি অন দিব পাৰা তো 10 টো আছিল কি ধ্ৰুবক পথ ইয়াত দেখা 10 ৰ লগত একো নাই মানে এটো ধ্ৰুবক পথ তো আমি ইয়াত ধ্ৰুবক পথ লিখি দিছো আৰু 1 কি আছিল x² হওক আছিল তো এইখিনি লিখিলে হৈ গ'ল একেবাৰে ইজি আছিল ঠিক আছে ষ্টুডেন্ট কোনো অসুবিধা থাকিলে কবা ঠিক আছে আৰু ভাল লাগিলে সাবস্ক্ৰাইব লাইক আৰু কমেন্ট কৰিবা থ্যাংক ইউ ফৰ ওয়াচিং